এই স্কুলখনৰ জন্ম দিওঁতেও তাৰ বেদনা প্ৰসৱৰ ভাগিতা মই গম পাওঁ প্ৰতিষ্ঠাপক হেডমাষ্টাৰ হিচাপে এইখন স্কুল কিমান কষ্টকৰ আছিল। এই যে মই ক'লোঁ giving birth is very difficult. Untimely birth হ'লে গাইনকলজিৰ কাৰণে আৰু ডিফিকাল্ট হয়নে নহয়? ইয়াতো মোৰ ডক্টৰ উপস্থিত আছে। অসমত জন্ম দিব লগা হ'লে আৰু কঠিন, মোৰ পেইনফুল, মোৰ ৰিস্কি হয়নে নহয়? তাকে কৈছোঁ এই নগৰকান্দা হাইস্কুলখন প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো সময়ত আৰম্ভ কৰা হৈছিল, মই এটা উদাহৰণেৰে ক'ব খোজোঁ। মৰুভূমিৰ এচুকত যদি কোনোবা ব্যক্তি এজনে তাত এটা সুন্দৰ ধুনীয়া ফুলনিৰ সৃষ্টি কৰি বুলি ক'লে কিমান কঠিন হ'ব। মৰুভূমিত একো নাই, তাতে যদি আটক ধুনীয়া ফুলনি এখন আৰম্ভ কৰোঁ, I think it is very difficult. মই এটা কেৱল দৃষ্টান্ত দিওঁ। এইখন স্কুল তেনেকুৱা অৱস্থা, যি সময়ত এইখন স্কুল 58, 59, 60 আৰম্ভ হৈছিল, আচলতে সেই সময়ত ইয়াত এখন হাইস্কুলৰ প্ৰয়োজন সেই মুহূৰ্তত আছিল বুলি মই আজি ভাবোঁ। সেই মুহূৰ্তত সেইটো বৰ কঠিন কাম আছিল। আনটাইমলি বাৰ্থ অফ এ চাইল্ড যেনেকুৱা কঠিন, সেই সময়ত অসময়ত এইখন স্কুল ইয়াত পাতি লোৱাটো এইখন স্কুল জন্মৰ বৰ কঠিন অৱস্থাত জন্ম লৈছিল। কিয় কৈছোঁ? শিক্ষক নাই, এনেকৈ ছাত্ৰ ছাত্ৰীও নাই, তথাপি এখন স্কুল লাগে। সেই মুহূৰ্তত সেই অঞ্চলত যিবিলাক যোগ্য ব্যক্তি এখন হাইস্কুল পাতিম বুলি ভাবিছিল, আজি তেওঁলোকক মই চৰকাৰে সৰুছোঁ। তথাপিতো কষ্ট হওক, সেই মুহূৰ্তত এখন স্কুল হাইস্কুল হওক এই বুলি ভবাটো এটা বৰ গুণৱান কথা, এইটো গুণী মানুহৰ কথা এটা। তেওঁলোকে সেই বুলি ভাবিছিল, কিন্তু কষ্ট এজন প্ৰতিষ্ঠাপক হেডমাষ্টাৰ হিচাপে মই চববাসত ক'ব খোজোঁ, মই ভোট কৰিছোঁ, লগতে আৱলোচন কৰি আমি যেতিয়া ইয়াৰ স্কুলখন পাতোঁ তেতিয়া আৱলোচন কৰিম। আৰু মই শিক্ষক, গ্ৰেজুৱেট শিক্ষক, আৰু বাকী নতুন স্কুলত আছিলে মনত পৰে SI মহিজুদ্দিন SI হোৱাৰ আগতে আৰু এনেকৈ লোকেল কিছু শিক্ষিত মানুহ, কোৱালিফিকেশ্যন নাই, তথাপিতো তেওঁলোকে ইয়াত পাঠদান কৰিছিল। খন্তেকীয়া আকৌ তেওঁলোকৰ সুবিধা হ'ল, বেলেগ চাকৰি গুচি গ'ল। মই আৰু ক্লাছ 1 আৱলোচন কৰি মহাপুৰুষ কৰোঁ, কি হ'ব এতিয়া? ষ্টাফ নাই। এই ষ্টাফ নথকাৰ কথাটো ছাত্ৰজন আহমেদে কিছু কৰি গৈছে, কি অৱস্থাত আছিলে সেই অৱস্থাটো। তেনেকুৱা এটা অৱস্থাত এটা সময়ত, সেই সময়ত চাকৰি কিন্তু চৰকাৰী চাকৰি আছিল, সুলভ চাকৰি আছিল, ইচ্ছা কৰিলে কৰিব পাৰি। মই এপ্লাই কৰিলোঁ পুলিচ SI পুলিচ কৰিলোঁ, কল আহিল, মই কৰিলোঁ। আৰু মোৰ লগত এতিয়া ৰৌচন দাৰোগা বহুতে চিনি পায়, তেওঁৰ ফাদাৰ মোৰ ক্লাছ ফ্ৰেণ্ড, দলেগা হাইস্কুলৰ শিক্ষক, এই দুজনে তেওঁ দৰখাস্ত কৰিলে আৰু মই দৰখাস্ত কৰিলোঁ। কল আহিল, শুনি পেলাই কবিৰে ক'লে এই এনেকুৱাকৈ নহ'ব, আপুনি গুচি গ'লে মই গুচি যাম, মই চাকৰি বিচাৰিম। এই কেনেবাকৈ কেনেকৈ জানি পেলাই যিসকল স্কুল পাতিব খুজিলে তেওঁলোকে মোক ঘৰত কৈছে, নাই চৰকাৰী চাকৰি নহ'ব, যাব নোৱাৰে। এই যিকেইজন ছাত্ৰ আছে কি কৰিব, এইটো কৈ থৈ যাব লাগিব। কবিৰে ক'লে আপুনি যদি গুচি যায়, লগে পিছদিনাখন মই চাকৰি বিচাৰে মই যাম। মই ফচি গ'লোঁ। ফচি যোৱাৰ পাছতো তাৰপিছত কিছু শিক্ষক আহিল, ময়ো আকৌ দৰখাস্ত কৰিলোঁ ছ'চিয়েল এডুকেশ্যন অফিচাৰ। প্ৰত্যেক ব্লকত এজন ছ'চিয়েল এডুকেশ্যন অফিচাৰ লাগে। মই এপ্লাই কৰিলোঁ, কবিৰেও এপ্লাই কৰিলে, এপইণ্টমেণ্ট দুইজনৰ আহিল, নিৰ্দিষ্ট তাৰিখ মোক দিলে শোণিতপুৰ
গাভৰু ব্লক নে কি গাভৰু ব্লক তাতে কবিৰক জানো ক'ত দিলে কবিয়ে কয় নাই নাই আপুনি আপোনাৰ দিনকাল ভাল আপোনাৰ চলিব পাৰিব মই যাওঁগৈ মোক তুমি ক'লে মই লগে লগে এয়া মোৰো এপইণ্টমেণ্ট যামগৈ সেই কাহিনীবিলাক কোনো নাজানে সেইকাৰণে কৈছোঁ এই কাহিনীবিলাক জানেনে কোনোবাই নাজানে কবিৰক সোধা কবিৰে মইতো তুমি গ'লে মই যামগৈ তেতিয়া ভাইছে ইতিমধ্যে শুনি যে অহেদেৰি আকন্দ চাকপুৰ বেপাৰী ইমান আলী মণ্ডল লালে ফৰ্দানী এইবিলাক মানুহ তেতিয়া স্কুল পাতিছিলে তেওঁলোকে এইটো নহ'ব চাকৰি নহ'ব স্কুল অলপ পঢ়িছিলে যাব নোৱাৰে তাৰপিছত আৰু সেয়া তাৰো যোৱা নহ'ল মোৰ যোৱা নহ'ল মোৰ লগত এই ৰচন দাৰোগাৰ ফাদাৰ DSP হৈ ৰিটায়াৰ্ড হৈছে মইতো কমচে কম DSP হৈ ৰিটায়াৰ্ড হ'লো হয় শিক্ষক নহয় এৰি গুচি গ'লো হয় আৰু তাৰপিছত আমাৰ লগত যিসকলে SO ছ'চিয়েল এডুকেশ্যন অফিচাৰ হৈছিলে সেই গোটেইকেইটাৰ পিছত গৈ পেলাই ব্লকৰ BDO হ'ল BDO প্ৰমোশ্যন পাই BDO হ'ল কবিৰৰ BDO হ'লহেঁতেন ময়ো BDO হ'ব পাৰিব আমিতো নহ'লো শিক্ষক হৈ গ'লো এতিয়া কথা হৈছে কি অসমত স্কুলখন হ'ল কিন্তু এই স্কুলখন লাহে লাহে ক্ৰমান্বয়ে উন্নত হৈ গৈ এনেকুৱা এটা পৰ্যায় পাইছে যে পিছত এইখন স্কুলত নাগাবান্ধা স্কুল কাৰণে নাগাবান্ধা নাম হৈছে নাগাবান্ধা আন্দন প্লেচ ফৰ আদাৰ পাৰ্টছ অফ নগাঁও ডিষ্ট্ৰিক্ট অচিনাকি জেগা কিন্তু নাগাবান্ধা হাইস্কুলৰ কাৰণে হৈছে কি হৈছে আমাৰ স্কুলখন ভগা চিগা নো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি একো নাই এবাৰেই স্কুল জন্ম দিয়া নাই স্কুলখন 83 কমপ্লিটলি বাৰ্ণ কমপ্লিটলি হাফ নহয় গোটেই যিবিলাক দেখিছে গোটেই পুৰা গ'ল মই শিক্ষকতা কৰোঁ নে স্কুল বনাওঁ এতিয়া আকৌ নতুনকৈ আৰু প্ৰব্লেম গোটেই ষ্টাফৰ কাৰণে কিমান কি প্ৰব্লেমটো এতিয়া চিন্তা কৰি চাওক তাৰপিছত স্কুল কৰিবলৈ চৰকাৰে দিলে 72,000 rupees ৰিএষ্টাব্লিছ অফ কমপ্লিটলি বাৰ্ণ স্কুল সম্পূৰ্ণ পুৰজাও স্কুলত কিমান দিলে 72,000 টকাত তুমি এতিয়া একেবাৰে বিল্ডিং বেঞ্চ অফিচৰ যি লাগে গোটেই দিছে এখন হাইস্কুলৰ যি লাগে কৰা কেনেকৈ কৰা এতিয়া আমি চিন্তা কৰিছোঁ কি হ'ব কেনেকৈ কৰা যায় মই বহুদিন লাগি থাকিলোঁ ফৰেষ্টৰ পৰা বিনা পইচাত কাঠ আনিব লাগে ইনস্পেক্টৰ যথেষ্ট সহায় কৰিছে মোক লগে লগে DC তাতো গৈছে ফৰেষ্টৰ ওচৰত গৈছে মোক এখন পাৰ্মিট দিলে স্কুলৰ মই এতিয়া কিমান ক'ব নোৱাৰোঁ এতিয়া পাহৰি গৈছোঁ কাঠৰ পাৰ্মিট ল'লোঁ বিনা পইচাত ধৰণৰ পৰা কিনিলোঁ মোৰ স্কুলৰ শিক্ষক ছাত্ৰদিন স্কুলখনক 90 দিলোঁ 90 দিলোঁ মৰিগাঁও এই মানে কাঠৰ হেৰিতে পঢ়া দিবলৈ আমাৰ কাঠখিনি ফালি পেলাই আমাকে বুজায় নে এতিয়া তেওঁলোকক মানে কিবা কৰে ইত্যাদি ছাত্ৰজন এতিয়া শুনি আছে গোটেই বুজি পাইছে তথাপি এই ধৰণৰ অৱস্থাত স্কুলখন ঘৰলৈ উঠিছে কিন্তু টিচিংটো ঠিক আছে কিন্তু টিচিং ঠিক থকাৰ কাৰণে আমাৰ এবছৰ নহয় ক্ৰমান্বয়ে ৰিজাল্ট অন্যান্য স্কুলতকৈ ভাল আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ আমাৰ চেণ্টাৰ আছিলে মেট্ৰিকৰ মিকিৰ বেটা কি ধৰণৰ নবম নক'ব আৰু সেই সময়ত এটা খুব সুন্দৰ ৰিজাল্ট আছিলে কিমান আছিলে ষ্টুডেণ্ট গোটেই ক্লাছত আছিলে 40 ষ্টুডেণ্ট আছিলে ক্লাছ 10ত আমি এইটো এটা হেৰি কৰিব 9ত থাকোঁতে কৈছোঁ এই বেচটোত আমি এটা ছাত্ৰ নাৰাখোঁ গোটেই ক্লাছ 10ত পঢ়ুৱাম আৰু গোটেইকেইটা পাছ কৰিব লাগিব আৰু আমাৰ দ্বাৰা এইবাৰ এই বেচৰ পৰা আমাৰ গোটেই অসমত ফাৰ্ষ্ট হ'ব লাগিব ফাৰ্ষ্ট টাৰ্গেট আমাৰ সেই টাৰ্গেট আগত ৰাখি আমি 89ত সেই বেচটো পঠালোঁ ৰিজাল্ট ওলাওঁতে কি হ'ল 40 ষ্টুডেণ্টত আমি ডিটেইন দেখা নাই টেষ্ট পাতি ডিটেইন দেখা নাই 40 ষ্টুডেণ্টত কেৱল অনিল কাকতিৰ ছোৱালীজনীয়ে কম্পাৰ্টমেণ্টত পাৰে আৰু 39 পাছ কমপ্লিট ফেইল নহয় 39 পাছ কৰিলে এজনী ছোৱালী অনিল কাকতিৰ ছোৱালীজনী ফেইল কৰিলে
কমপ্লিট ফেইল নহয়, কম্পাৰ্টমেণ্টেল পাইছে। সেই ৰিজাল্টটোৱে আমাক ওপৰলৈ নিলে। সেই ৰিজাল্টক তাৰপিছত আমাৰ এছ'চিয়েশ্যনে এদিনাখন কল কৰিলে আমাক মাতিলে হেডমাষ্টৰ আৰু তাৰপিছত আমাৰ ষ্টেণ্ড কৰা ল'ৰাটো যে চৌধুৰী কি নাম তাক মাতিলে। আমি গ'লোঁ। যোৱাৰ পিছত চমুকে ক'বলৈ গ'লে আমাক সমৰ্থনে জনালে, মোক এষাৰ ক'বলৈ দিলে। ইনস্পেক্টৰ উপস্থিত মোক ক'লে, আপুনি স্কাৰ্টটো ভাল হোৱাত আপুনি কি ক'ব খোজে? কিবা এটা নিশ্চয় ভাল আছে, কি কওকচোন কি হৈছে? আপুনি হেডমাষ্টাৰ হিচাপে আপোনাৰ অৱদান নিশ্চয় আছে, আৰু কি আছে কওক? মই হতভম্ব হ'লোঁ। মই মোৰ স্কিলৰ ডেডিকেট, মোৰ স্কিলৰ সেই কামৰ যিসকলে পঢ়ুৱালে সেইসকলে গোটেই ক্ৰেডিটটো সিহঁতৰ, সেইখিনি মই বস্তু পাইছোঁ। গতিকে আজি ইয়াতে আৰু মই বেছি নজনা কথা অলপ ক'লোঁ। কোৱাৰ পিছত ক'ব খোজা এটা কথা মই ক'ব খোজোঁ। এই কথাটো ক'বলৈ যাওঁতে কোনোবাই মই ৰাজনীতি কৰা বুলি যদি নকয়, আজিৰ এই মুহূৰ্তত মই পিছত বাহিৰতো বৰ অসুস্থ নহয়, বাহিৰতো নাযাওঁ, কিন্তু কিবা টিভি মোবাইল ইত্যাদি বা এনেই মানুহে কোৱা মেলা দেখিছোঁ যিকোনো যে কিবা এটা অশান্ত পৰিৱেশ চলিছে নাই আপোনালোকে